দুৰ্নীতিৰ ভূস্বৰ্গত পৰিণত বিহালীৰ আনন্দৰাম ঢেকিয়াল ফুকন মধ্য ইংৰাজী বিদ্যালয়। বিহালী শিক্ষাখণ্ডৰ অধীনৰ শিয়ালমাৰীস্থিত আনন্দৰাম ঢেকিয়াল ফুকন মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক নাৰায়ণ শইকীয়াৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ। অভিযোগ মতে শিক্ষকগৰাকীয়ে নামানে কোনো চৰকাৰী নীতি নিৰ্দেশনা। 2024 বৰ্ষৰ অক্টোবৰ মাহৰ পৰা বৰ্তমানৰ 2025 ফেব্ৰুৱাৰী মাহলৈকে প্ৰায় 300 ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত কৰি ৰাখিছে শিক্ষকগৰাকীয়ে। মধ্যাহ্ন ভোজনৰ ধনৰ বাহিৰেও আন্তঃগাঁথনিৰ বাবে আৱণ্টিত বিদ্যালয়খনৰ ধনো নিজৰ খিয়াল খুচিৰ মতে ব্যক্তিগত কামত ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে। প্ৰধান শিক্ষকগৰাকীয়ে নতুন সভাপতিক অন্ধকাৰত ৰাখি প্ৰাক্তন সভাপতিগৰাকীক মেনেজ কৰি চলাই গৈছে বেংকৰ লেনদেন। মধ্যাহ্ন ভোজনৰ চাউল বিদ্যালয়ৰ কোঠাত বস্তাই বস্তাই মজুত ৰাখি পচি দুৰ্গন্ধ ওলোৱাৰ পিছতো কি কাৰণত ছাত্ৰ-ছাত্ৰীয়ে মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হ'ল সেয়া এতিয়া ৰহস্যময়। এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আদিবাসী ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলাৰ অজিত কুৰ্মীয়ে। বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে। আনন্দৰাম ঢেকিয়াল ফুকন মধ্য ইংৰাজী বিদ্যালয়। স্কুলখনত তোমালোকৰ মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰা হয়। 3 মাহ মান হৈছে ছাৰ। 3 মাহ মান ছাৰক তোমালোকে কৈছিলা নেকি আমাক কিবা ভাত দিয়া নাই? নাই কোৱা। কিহৰ কাৰণে কোৱা? তোমালোকৰ ভোগ নাই, ভোগ নালাগে নেকি দুপৰীয়া? লাগে। তোমালোকে কিহৰ কাৰণে ছাৰক কোৱা নাই? নাখালো। নাই কৰা? কিমান দিন হ'ল কোৱা নাই? 3 মাহ। 3 মাহ। চাউলখিনি দিছে নেকি তোমালোকে? নাই দিয়া। নাই দিয়া। তোমালোকে বিচাৰিছা চাউল? নাই। আমিনো কি কৰিম? আমিতো সদায় আহোঁ, সদায় যাওঁ। আহি পেলাই বহু 12টা আমাৰ টাইম হৈ যায়, আমি ঘৰত গুচি যাওঁ। আৰু সমস্যাটো কি হৈ যায়? এতিয়া ছাৰেহে জানিব সমস্যা মানে ভাত বনাবলগীয়া নহয়। বনাবলগীয়া নহয় আৰু চাউল আছে, দালি নাই, তেল নাই, এনেকা শাক পাচলি নাই, কেনেকে বনাম? ছাৰক সুধিলে ছাৰে কি কয়? ছাৰে মাতে নামাতে। কিমান দিন হ'ল ছাত্ৰ-ছাত্ৰীসকলে? এইটো 3 মাহে সোমাব হ'ল আৰু। 3 মাহ সোমাব। গুদামত যি চাউল আহিছে নাই? চাউল আছে, চাউল যথেষ্ট আছে। সেইখিনি ছাত্ৰ-ছাত্ৰীক দিয়াৰ ব্যৱস্থা কৰিছে নেকি? নাই কৰা। সেই বিষয়ে আপোনালোকে কিবা অৱগত কৰিছে নেকি? কৰিছো ছাৰক, বিলাব কৈছো ছাৰক। কি কয় ছাৰে? ছাৰে একো কোৱা নাই বাৰু। স্কুলখনততো ছাৰ এনে ঠিকে আছিলে, মাজতো আগতে আমি বনাই আছিলো, পিছৰ 3 মাহৰ পৰা জানো কি হ'ল। ছাৰে বজাৰ পাতি নানে, আমি সদায় আহোঁ, 12টা-1টালৈকে থাকোঁ আৰু গুচি যাওঁ। কিমান দিন ধৰি পেলাই মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰা হোৱা নাই? 3 মাহ হ'ল ছাৰ। এইটো গুণোৎসৱত একদিন বনাইছো, সৰস্বতী পূজাত বনাইছো, পিছৰ পৰা আৰু নাই। ছাৰে কি কয়? ছাৰে মাতে নামাতে, আজি বজাৰ কৰিম, কালি বজাৰ কৰিম, তেনেকুৱা কৰি কয় আৰু। গুদামত চাউল আছে নাই? আছে ছাৰ। চাউলখিনি দিয়াৰ ব্যৱস্থা কৰিছে নেকি? নাই কৰা ছাৰ। কিমান মান ষ্টুডেণ্ট আছে? নাহে 300 সদায়। আনন্দৰাম ঢেকিয়াল ফুকন মধ্য ইংৰাজী বিদ্যালয়ৰ আপুনি প্ৰধান শিক্ষক, আপোনাৰ ওপৰত অভিযোগ আছে যে আপুনি মধ্যাহ্ন ভোজনটো নিয়মীয়াকৰণ কৰা নাই। আমি ইতিমধ্যে দেখিছোঁ যে চাউলৰ গুদামত চাউলো পচি আছে। কি কাৰণত কি হৈছে আপোনাৰ? হয়, এতিয়া আমাৰ স্কুলত তেনেকুৱা মধ্যাহ্ন ভোজনৰ ব্যৱস্থা আছে। মধ্যাহ্ন ভোজন ব্যৱস্থাত কিছু অনিয়মীয়া হৈছে। অনিয়মীয়া হোৱাৰ কাৰণে হয়তো তেনেকুৱা অসুবিধা হৈছে। সেইকাৰণে এই অনিয়মীয়া ব্যৱস্থাটো আৰু কেতিয়াও নহয়। তাৰ কাৰণে মই আপোনালোকৰ ওচৰত ক'ব লগাখিনি ক'লোঁ। আৰু যিহেতু গুদামত চাউল পচি থকা দেখা পাইছে, যিহেতু আপোনালোকে মধ্যাহ্ন ভোজন বিদ্যালয়ত দিয়া নাই, সেই চাউলখিনি আপোনালোকে কিয় ব্যৱস্থা কৰা নাই যে ছাত্ৰ-ছাত্ৰীক বিলাই দিয়াৰ ক্ষেত্ৰত কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই আপোনালোকে? ছাত্ৰ-ছাত্ৰীক বিলাই দিয়াৰ ক্ষেত্ৰত আমি ব্যৱস্থা গ্ৰহণ কৰিম বুলি ভাবিয়ে আছোঁ। এতিয়া অনতি পলমে সেই ব্যৱস্থাখিনি আমি কৰিম। আজি কিমান দিন হ'ল বিদ্যালয়খনত যি মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰা হ'ল? নাই, এৰা-ধৰাকৈ কৰা হৈছে, মাজত সম্পূৰ্ণকৈ হোৱা নাই। কিমান দিন হ'ল মানে তেনেকুৱা নহয়, প্ৰত্যেকেই কৰি আছোঁ, কিন্তু সম্পূৰ্ণ হোৱা নাই।
আচ্ছা, যিহেতু আপোনালোকৰ বিদ্যালয়ত পৰিচালনা আঁচনি নতুনকৈ গঠন হৈছে, আমি অভিযোগ পাইছোঁ আপোনালোকৰ এগেইনষ্টত যে আপুনি পুৰণা যিটো সভাপতি আছে তেখেতৰ ছিগনেচাৰত ধনৰ লেনদেন কৰি আছে। কিয় তেনেকৈ কৰিছে, কি হৈছে? পুৰণা সভাপতি আমাৰ কমিটি মতে আছিলে, পুৰণা সমিতি, আৰু পুৰণা সমিতিয়ে নতুন সমিতিখনে কাম নোহোৱালৈকে পুৰণা সমিতিত চলি থাকিবৰ কাৰণে পৰামৰ্শ দিছিল আৰু সেই মৰ্মে চলি আছে। নাই গম পাইছোঁ, যদিও পুৰণা সমিতি আপোনাৰ ধৰক কাৰিকৰী বা অফিচিয়েল কিবা কমিটি থাকিব পাৰে, কিন্তু নতুন সভাপতি দিনতো গম পাব লাগে। গম পাব লাগিছিল। সেইখিনিত যথেষ্ট আপোনাৰ মানে অনিয়ম হৈছে বুলি আপুনি স্বীকাৰ কৰেনে? হয়, মই স্বীকাৰ কৰিছোঁ। যে চাউল যোগানটো হৈছে এতিয়া ছাত্ৰ ছাত্ৰীক আমি ধৰক বিশেষ সূত্ৰে গম পাইছোঁ যে ধৰক আপোনাৰ ৰান্ধনিৰ পৰা গম পাইছোঁ যে তেওঁলোকে চাউল আছে কিন্তু আমাক বনাব নিদিয়ে। কি কাৰণত বনাব নিদিয়ে? বনোৱা অকণমান অসুবিধা বুলি কয় তেখেতে। বনোৱাৰ ক্ষেত্ৰত তেনেকুৱা অসুবিধা হ'ব নোৱাৰিছিল, মাজে মাজেহে 2-3 তেনেকুৱা হৈছে। সেইটো কথাকে আপোনালোকক জনালোঁ। মধ্যাহ্ন ভোজনৰ যিখিনি টকা চব্জিৰ কাৰণে বা দালিৰ কাৰণে আহে, সেই টকাখিনি বৰ্তমান কেনেধৰণৰ পৰিস্থিতি আছে বা কি কৰে? সেই টকাখিনি আছে একাউণ্টত, আৰু সময়ে কিছু টকা উঠোৱা হৈছে, নাই বুলি নকওঁ। সিমানেই কথা, সিমানেই। বিহালীৰ পৰা খগেন মটকৰ ৰিপৰ্ট, এনি ভাৰত 24।